এইখনে হ'ল গুৱাহাটী চিৰিয়াখানা। এতিয়া দুটা বাঘ আছে, ইয়াৰ লেভেল চাওক। সেই গাইজ ৱেলকাম টু মাই লাইভ ব্লগ। আৰু ফাইনেলি বহুত দিনৰ পিছত আকৌ মই ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ। এতিয়াৰ পৰা ভাল ভাল ব্লগ পাব আপোনালোকে, কাৰণ এইকেইদিন মই ব্লগ দিয়া নাছিলোঁ। আৰু আজি বহুত ভাল লাগি আছে, কাৰণ আকৌ মই ব্লগ আৰম্ভ কৰিলোঁ। আৰু আজি ভাল ভাল বস্তু দেখাবলৈ চেষ্টা কৰিম। আৰু ভাল ভাল বস্তুবিলাক চাব লগা হ'লে আমি পোনপ্ৰথমে চিৰিয়াখানাত যাব লাগিব। তাতে আজি বাঘক ৰিয়েল হিচাপে চাম, কাৰণ মই বাঘক ৰিয়েল হিচাপে কেতিয়াও চোৱা নাই। আৰু অকল বাঘ বুলিয়েই নহয়, আমি নেদেখা বস্তুবিলাক সকলোবিলাক আমি চিৰিয়াখানাতে চাব পাৰিম। চ' আজি চিৰিয়াখানাত গৈ আছোঁ। আৰু বাঘ আৰু সিংহই যদি কিবাকৈ এটেক কৰে আমাৰ ওপৰত, তেনেহ'লে আমি পুৰা গেংটো ওলাইছোঁ, তাৰ লগত আজি যুঁজ দিম। আৰু আমাৰ ৰুমৰ পৰা চিৰিয়াখানা ইমান দূৰত নহয়, তথাপিও আমি গাড়ী দি গৈ আছোঁ, কাৰণ খোজকাঢ়ি গ'লে অলপ দেৰি হ'ব পাৰে। চ' আমি গাড়ী দি গৈ আছোঁ, যাতে সোনকালে তাতে সোমাব পাৰি। চ' ফাইনেলি এতিয়া আমি চিৰিয়াখানাৰ প্ৰথম গেটখনত আহি পালোঁ। এতিয়া ইয়াৰ ভিতৰতে এণ্ট্ৰি কৰিব লাগিব, মানে আমি এতিয়া ডাইৰেক্ট ভিতৰৰ ফালে যাম টিকেট চিকেট কটাৰ পিছত। আৰু টিকেটবিলাক অনলাইন কাটিব লাগিব। अंदर में देखो, अंदर में चिड़िया हो गई আৰু অলপখিনি আগলৈ গ'লে আপোনালোকে এখন মানচিত্ৰ দেখা পাব। এই মানচিত্ৰখনে আপোনালোকক গাইড কৰিব যে চিৰিয়াখানাত ক'ত কি ৰখা আছে, কাৰণ চিৰিয়াখানা যিখন আছে সেইখন বহুত দূৰ এৰিয়া হয়। সেইবাবে ইয়াতে এখন মেপ দি দিছে, আপোনালোকে ইয়াতে লিখি দিছে যে ইয়ৰ গাইড টু জু, মানে আপোনালোকে ইয়াতে বুজাই দিব যে ক'ত কি আছে, কোনটো ৰাস্তা কোনফালে গৈছে, আৰু ক'ত কি আছে, ক'ত সাপ আছে, ক'ত বাঘ আছে, ক'ত লায়ন আছে, সেইবিলাক আপোনালোকে ইয়াতে চাব পাৰিব। এইখিনি চাই আপোনালোকৰ চিৰিয়াখানাৰ বস্তুবিলাকে বিচাৰোঁতে অলপ সুবিধা হ'ব। এতিয়া বাঘ আৰু সিংহৰ ওচৰত আহি পালোঁ। এতিয়া অলপখিনি আগুৱাই গ'লে বাঘ আৰু সিংহৰ লগত চিনাকি হ'ব পাৰিম। আৰু ইয়াতে দুটা বাঘ আছে, এটা তলত টোপনি মাৰি আছে, আৰু এটা ওপৰত। ইয়াৰ লেভেল চাওক, তামাম প'জ দিছে। আৰু এইটো হ'ল লায়ন, ই অলপ ইম'চনেল ফিল কৰি আছে। फोटो ले तुम्हारा ऑफिस के बगल में फोटो लेता वहाँ काटा वाला है बेटा तार। এতিয়া ইয়াতে ঘৰিয়াল আছে, এতিয়া আমি ঘৰিয়াল দেখিবলৈ পাম। এইটো এটা ঘৰিয়াল ইয়াতে লুকাই আছে, অলপখিনি দেখা যায়। আৰু ইফালে এটা আছে, আৰু এতিয়া কেইটামান সাপ চাম। চাওক বহুত দীঘল এটা এনাকোণ্ডা। আৰু আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল, আৰু ভিডিঅ'টো মই ইয়াতে শেষ কৰিব বিচাৰিছোঁ, কাৰণ সকলোবিলাক বস্তু যদি মই দেখুৱাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। সেইবাবে মই অলপ দেখালোঁ। চ' আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। চ' বাই।